উজনি অসমত হলে মুছলমান শত্ৰু, নামনি অসমত আহিলে তেওঁ মুছলমান বন্ধু। এনেকুৱা বেহৰূপীয়া কাম কাজত, এনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড কথাত আপোনালোকে ভুল যাব নেকি? সেই কথাটো সুধিছো মানে। যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু পীযুষ হাজৰিকা এই মানুহবিলাকে মুছলমান মহিলা সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈছিলে। তাৰ পাছতো যদি মুছলমান মহিলা বা পুৰুষ মানুহে আচলতে বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে সেই মানুহবিলাকক কি বুলি ক'ব আপোনালোকে? মানে অপেনলি কৈ দিয়ে যে মুছলমান সংখ্যালঘু লোকসকল হৈছে বিজেপিৰ প্ৰধান শত্ৰু, আৰু সেই সম্প্ৰদায়ৰ মানুহক দমন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ এই বিজেপিৰ দলটো পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু লোকসকলে ভোট দিব নেকি? সেই প্ৰশ্নটো আপোনালোকক সুধিছো মই। গতিকে আপোনালোকে বিচাৰ কৰাৰ সময় এতিয়া। যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত 21 চনৰ পৰা আচলতে যি ধৰণে আচলতে মুছলমান মানুহৰ ওপৰত অত্যাচাৰ চলাইছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকৰ ধৰ্মীয় উপাসনা স্থলবিলাকতো তেওঁলোকে কেনেকে আচলতে বুলডোজাৰ লগালে, তাৰ প্ৰত্যুত্তৰ দিবনে নাই আপোনালোকে? আপোনালোকৰ য'ত আপোনালোকে আচলতে উপাসনা থলী, আপোনালোকৰ মছজিদ যে বুলডোজাৰ লগাই দিলে, আপোনালোকৰ এই যিবিলাক আচলতে মাদ্ৰাছা সেইবিলাকত যে বুলডোজাৰ লগাই দিলে, আপোনালোকৰ মানুহবিলাক বাছি বাছি সন্দেহযুক্ত বাংলাদেশী বুলি অসমৰ গোটেই সমাজ ব্যৱস্থাত যে আপোনালোকক সন্দেহযুক্ত বুলি প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি থকা মানুহজনৰ হিমন্ত বিশ্ব শৰ্মা হয় নে নহয়? বাছি বাছি আপোনালোক উচ্ছেদ কৰে নে নাই? তাৰ পাছত সংখ্যালঘুৰ লোকসকলে হিমন্ত বিশ্ব শৰ্মাক ভোট দিব নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰক। গতিকে সেইকাৰণে কৈছো যে সংখ্যালঘু লোকসকলক তেওঁ আহ্বান জনাই আছে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ লগত থাকিবৰ কাৰণে। বিজেপিৰ লগত আপোনালোকে যিমান দিন থাকিব সংখ্যালঘুৰ লোকসকল, সিমান দিনে আপোনালোকৰ ওপৰত অত্যাচাৰ বাঢ়িব, আপোনালোকৰ ওপৰত আক্ৰমণ বাঢ়িব। আপোনালোকক সিমান দিনে আচলতে ধৰ্মীয় সংখ্যালঘুৰ লোকসকলক আপোনালোকক আচলতে তেওঁলোকে সন্দেহযুক্ত নাগৰিক হিচাপে অসমৰ ৰাজনীতিত সদায় প্ৰতিষ্ঠা কৰি থাকিব। সেইটোৱে যদি বিচাৰিছে তেনেহলে বিজেপিক ভোট দিয়াত আমাৰ আপত্তি নাই, কিন্তু আপোনালোকৰ ওপৰত অত্যাচাৰ বাঢ়িব। আপোনালোকক মানে চিৰদিনৰ কাৰণে এটা যি লেবেল, আপোনালোকক যিটো লেবেলৰ কথা কৈছো সন্দেহযুক্ত নাগৰিক, সেই লেবেলটো আপোনালোকৰ গাত সদায় লাগি থাকিব। সেই কামটো কৰিবৰ কাৰণে যদি চাৰ্টিফিকেট এখন দিব লাগে, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত বিজেপিকে ভোট দিব লাগিব। গতিকে চিনাক্ত কৰক প্ৰধান শত্ৰুক, আপোনালোকৰ মূল শত্ৰুক চিনাক্ত কৰক। গতিকে এতিয়া পঞ্চায়ত নিৰ্বাচনত নামনি অসমত গৈ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, অশোক সিংহাল সেই মানুহবিলাকে আপোনাৰ উজনি অসমত মুছলমানক প্ৰধান শত্ৰু বুলি কৈ পেলাই এতিয়া নামনি অসমত সংখ্যালঘু মানুহৰ ভোট লাগে কাৰণে এতিয়া মুছলমানক উচ্ছেদ নকৰো, মুছলমানক মাতি দিম, তেনেকুৱা ধৰণে কথা ক'লে আপোনালোকে বিশ্বাস কৰিব নেকি? আপোনালোকে জিকাই দিয়ক পঞ্চায়ত নিৰ্বাচনত, আকৌ আপোনালোকৰ ওপৰতে আপোনাৰ বুলডোজাৰ চলিব। চাই থাকক সেই কথা, আমি দেখি আছো, আপোনালোকেও দেখি আছে। গতিকে ভোট দিয়াৰ আগত আপোনালোকে ভাবি লওক, যদিহে সঁচা সঁচিকে অসমৰ পৰা সাম্প্ৰদায়িকতাবাদ নিষেধ কৰিব খুজিছে, যদিহে হিন্দু মুছলমানৰ পলিটিক্সটো নাইকিয়া কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে বিচাৰ কৰাৰ সময়। এই নিৰ্বাচনতে আপোনালোকৰ হাতত শক্তিটো আছে, ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে বেলট পেপাৰত দিয়ক, সেই কথা আমি কৈছো। গতিকে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, অশোক সিংহাল এই যিবিলাক বিজেপি নেতাকৰ্মী আছে, তেওঁলোকৰ কথাত ভুল গৈ পুনৰ আপোনালোককে আক্ৰমণ কৰিব পৰা এটা চাৰ্টিফিকেট পঞ্চায়ত নিৰ্বাচনত ভোট দি নিদিব। সেই কথাটো কৈ দিছো আপোনালোকক। বেলটটোত আপোনাৰ ভোটটো দিয়াৰ সময়ছোৱাত ভাবি ল'ব যে এই মানুহটো, এই চিম্বলটোৱে আমাক আক্ৰমণ কৰিছে নে নাই, সেই কথাটো আপোনালোকে ভাবি লওক। সেই কথাবিলাক ভাবি ল'ব আপোনালোকে। গতিকে এই কথাখিনি ক'লো। মই ইতিমধ্যে আপোনালোকৰ সকলো কথা কৈছো যে উজনি অসমত যেনেকুৱা ধৰণেৰে আচলতে মানে হিন্দু মানুহৰ ভোট, থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ ভোট তেওঁ একত্ৰিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওচৰত নোযোৱাৰ প্ৰতিশ্ৰুতি দি আহিছিলে। গতিকে সেই কথাবিলাক বিবেচনা কৰক। উজনি অসমত হলে মুছলমান শত্ৰু, নামনি অসমত আহিলে তেওঁ মুছলমান বন্ধু। এনেকুৱা বেহৰূপীয়া কাম কাজত, এনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড কথাত আপোনালোকে ভুল যাব নেকি? সেই কথাটো সুধিছো মানে। গতিকে সেইকাৰণে কৈছো বিচাৰ বিবেচনা কৰাৰ সময় সেয়া। আপোনালোকৰ ওপৰত যি ধৰণে আচলতে অত্যাচাৰ চলালে, যি ধৰণে অসমত এই সংখ্যালঘু লোকসকলক, ধৰ্মীয় সংখ্যালঘু লোকসকলক যি ধৰণে আচলতে আক্ৰমণ কৰিলে, তাৰ প্ৰত্যুত্তৰটো আপোনালোকে দিব লাগিব। গতিকে সেইকাৰণে কৈছো যে পঞ্চায়ত নিৰ্বাচনত হিন্দু মুছলমানৰ ৰাজনীতি কৰা, সাম্প্ৰদায়িক ৰাজনীতি কৰা সেই বিজেপি দলটোক বিদায় দিবৰ কাৰণে আপোনালোকে ভোট দিয়ক। সমন্বয়ৰ অসম যদি লাগে, সকলো জাতি জনগোষ্ঠীৰ লোকে মেৰুদণ্ড চিধা কৰি অসমত সকলো মানুহে ভালদৰে থাকিব পৰা এটা সুব্যৱস্থা কৰিব পৰা এটা পলিটিক্স গঢ়িবৰ কাৰণে বিজেপিক কিন্তু প্ৰত্যুত্তৰ দিব লাগিব। বিজেপিক বিদায় নিদিলে কেতিয়াও সেয়া সম্ভৱ নহয়।
বিজেপিক বিদায় নিদিলে অসমত কোনো কাৰণতে আসলতে সাম্প্ৰদায়িক ৰাজনীতি নাইকিয়া হৈ নাযায় বিজেপি এআইডিএফ এই সাম্প্ৰদায়িক দলবিলাকক এই মৌলবাদী দলবিলাকক যেতিয়ালৈকে আপোনালোকে ব্ৰহ্মপুত্ৰত পেলাই নিদিব তেতিয়ালৈকে মুছলমানৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি সদায় অব্যাহত থাকিব গতিকে সেই সাম্প্ৰদায়িক ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি বিদায় দিব লাগিব নে নাই যদিহে সাম্প্ৰদায়িক ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি জাতপাতৰ ৰাজনীতি বিদায় দিব লাগে তেতিয়াহ'লে বিজেপিক উফৰাব লাগিব গতিকে সেই কথাটো আগত ৰাখি আপোনালোকে ভোটদান কৰিব সেই কথাখিনি মই কৈছো গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে এই হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি ধৰ্মীয় ৰাজনীতি থকাৰ কাৰণে আজি ৰাইজৰ যিবিলাক মূল সমস্যা আজি মূল্য বৃদ্ধিৰ কথাই ক'বনে আজি ঔষধৰ দাম যে আপোনাৰ 784 বিধ ঔষধৰ দাম যে বঢ়াই দিলে সেই কথা বতৰাবিলাক যে আমাৰ গাত যে লগা নাই কাৰণ হিন্দু মুছলমানহে মূল এজেণ্ডা সেই কথাবিলাক চাওক আজি গোটেই ৱৰ্ল্ডত আপোনাৰ 35 টকা পেট্ৰল হৈ থকাৰ পাছত আজি যে অসমত 100 টকা যে পেট্ৰল বেছি আছে সেই কথাবিলাক আপোনালোকে কিয় পাহৰিছে কাৰণ হিন্দু মুছলমান চলি আছে ইয়াত হিন্দু মুছলমান যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে আপোনালোকে চাব যে আপোনাৰ এই চাউলৰ দাম আজি 30 টকীয়া চাউলৰ দাম যেতিয়া 100 টকা হৈ গৈছে তাৰ পাছতো আমাৰ গাত হেত লগা নাই গতিকে আমি তিলকে জীয়াই থাকিম তাৰ পাছতো মানে হিন্দু মুছলমান যেহেতু আমাৰ এই মগজত সেটিং কৰি থোৱা হৈছে গতিকে আমি বেলেগ বস্তুলৈ নেদেখো এনেকুৱা ধৰণে এটা বাতাবৰণ চলি আছে গোটেই অসমত ভাৰতত গতিকে ইয়াক বিদায় দিবৰ কাৰণে আপোনালোকে ভোট দিব লাগিব এটা সমন্বয়ৰ অসমৰ কথা কৈছো আমি যে যাতে অসমত সাম্প্ৰদায়িক ৰাজনীতিটো বিদায় দিব পাৰি সমন্বয়ৰ যিটো অসমৰ কথা কৈছো সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী যিবিলাক লোক সকলোকে সমমৰ্যাদা সম বিকাশ কৰিব পৰা এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে বিজেপি আৰএছএছৰ দল বিজেপিক বিদায় দিব লাগিব তাৰ পাছত আপোনাৰ এই সংখ্যালঘু লোকসকলে যে ধৰ্মীয় ৰাজনীতি কৰি থাকে সেই এআইডিএফ দলটোক বিদায় দিব লাগিব